নমস্কাৰ, মই নয়ন লিগাং আৰু বৰষুণপৰা গাঁৱত আছোঁ। বাঁহৰ বেৰ দেখিছে, বিশেষকৈ খেৰৰ ঘৰ আজিকালি প্ৰায় নাইকিয়া হৈ গৈছে, কিন্তু ইয়াত এতিয়াও খেৰৰ ঘৰ দেখিবলৈ পোৱা গৈছে। আমাৰ চাংঘৰ আৰু ওপৰত যিখিনি আছে সেইখিনি খেৰ হয়। আজি সন্ধিয়ালৈ এভাগ ভাওনা আগবঢ়াইছে এই গাঁৱৰ ৰাইজে, আৰু এতিয়া বিশেষত্ব হৈছে যে এই গাঁৱৰ যিখিনি মানুহ তেওঁলোকে নিজে সকলো ধনু কাৰ আৰু তুলিবিলাক সকলো বনাইছে, আৰু দাদা এজনে বনাই আছে। দাদা, আপোনাৰ নামটো? মোৰ নাম বিপুল কাগিও। বিপুল কাগিও। আৰু আপুনি আজি ভাওনাত আপোনাৰ ভাও লৈছে? ভাও লৈছোঁ। কিহৰ ভাও লৈছে আপুনি? তৰণী। ঠিকে আছে, খুব ধুনীয়া। আৰু নিজে তেওঁলোকে বনাব জানে, তেওঁলোকৰ হাতেদি এই শিল্পবিলাকে প্ৰাণ পাই উঠে। ধেনু বনাই আছোঁ। আপোনাৰ ভাওনা প্ৰদৰ্শন আছে। এই আজি ৰাৱণৰ মুক্তিযজ্ঞ নামৰ নাটখনি মেলিছে তেওঁলোকে, আৰু সকলোখিনি ব্যক্তি পঞ্চাচোৰ্ধৰ ব্যক্তিসকলৰ দ্বাৰা এই নাটখনি মঞ্চস্থ কৰিব আজি, আৰু তেওঁলোকৰ লগত আছে প্ৰথমতে মই আমাৰ প্ৰভু শ্ৰীৰাম আছে মোৰ লগত, আৰু বন্ধুভিদত্ত আছে, আৰু ইফালে লক্ষ্মণ আছে। সকলোকে মই আপোনালোকক দেখুৱাইছোঁ। এতিয়ালৈকে তেওঁলোক মঞ্চত প্ৰৱেশ কৰা নাই, কিন্তু আমাৰ যিটো মেকআপ ৰুম বুলি কয়, গ্ৰীণ ৰুম বুলি কয়, ৰূপসজ্জা য'ত হৈ আছে, তেখেতসকলে ৰূপসজ্জা কৰি ৰূপসজ্জাৰে সজ্জিত হৈ সাজু হৈ আছে। কিছু সময়ৰ পাছতে মঞ্চত প্ৰৱেশ কৰিব, আৰু মঞ্চত প্ৰৱেশ কৰাও আপোনালোক সকলোকে দেখুৱাম। প্ৰথমতে তেওঁলোকৰ পৰা অলপ অনুভৱ জানিব বিচাৰিম। নাম শ্ৰী অমৃশ্বৰ পাঠক। আৰু আপোনাৰ ভাও? মই আজি ৰাৱণৰ মুক্তিযজ্ঞ ভাওনাখনত মই শ্ৰীৰাম পাৰ্টটো মই প্ৰদৰ্শন কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ, শুভেচ্ছা থাকিল, ভালকৈ কৰিব। আমি আছোঁ সকলো। আপোনাৰ কি ভাও? মোৰ বান্ধৱী তত্ত্ব। হয়, ভালকৈ কৰিব, শুভেচ্ছা থাকিল। এফালে আমাৰ লক্ষ্মণ বহি আছে। হয়, ভালকৈ কৰিব, শুভেচ্ছা থাকিল। লক্ষ্মণ আৰু এইফালে ৰাম আছে, দুয়োজনে মাজত কিন্তু দৈত্যক বহুৱাই থৈছে। এতিয়া ৰাম লক্ষ্মণে নাট মঞ্চস্থ হোৱাৰ আগতে দৈত্যক মাৰি পেলাব নেকি তাৰো ঠিক নাই। 50 বয়সতো আপুনি ভগৱান ৰামৰ চৰিত্ৰ কৰিবলৈ পাইছে, কেনেকুৱা অনুভৱ হৈছে আপোনাৰ? কিন্তু মোৰ ভাল অনুভৱেই হৈছে, কাৰণ মই আগতেও মোৰ প্ৰায় 45টা পাৰ্টেই গাইছিলোঁ, কিন্তু 20 বছৰমানৰ গেপছত ৰাইজে মোক ৰাম পাৰ্টটো গাবলৈ যেতিয়া দায়িত্ব অৰ্পণ কৰিছে, মইতো চেষ্টা কৰিছোঁ। আমাৰ এগৰাকী কণমানি ভিউৱাৰ্ছ আছে লগত, নামটো কি আছিলে কৈ দিয়া? আজি আপোনালোকক দেখুৱাম যে মানুহৰ পৰা কেনেকৈ ভাৱৰীয়ালৈ ৰূপান্তৰ হয়। এইজন আছিলে প্ৰকৃত মানুহ, এতিয়া তেওঁৰ মুখত সাজ সজ্জা লগাই দিয়া হৈছে, আৰু তেওঁ এজন বানৰলৈ ৰূপান্তৰ হ'ব। আৰু ইফালে এজন বানৰ সেনা সাজু হৈছে। খুব কম সময়ৰ ভিতৰতে তেওঁ বানৰ সেনালৈ ৰূপান্তৰ হ'ব। আৰু যিসকল ইয়াত কলা কুশলী আছে, শিল্পী আছে, যিসকলক আমি মেকআপ আৰ্টিষ্ট বুলি কওঁ, তেওঁলোকে খুব সুন্দৰভাৱে সাজ সজ্জা সজ্জিত কৰাত লাগি আছে। ৰামায়ণৰ মহান বীৰজনৰ নাম আমি সকলোকে বজৰংবলী বুলি জানো। এতিয়া সকলো মানুহে তেওঁৰ নামত মন্ত্ৰ জপ কৰে, জয় হনুমান, জয় হনুমান। গতিকে আচল মানুহজনৰ লগতে মই আছোঁ, যিজন মানুহে নেকি লক্ষ্মণৰ কাৰণে সঞ্জীৱনী আনিবলৈ কি পৰ্বত আছিলে, গ্ৰন্থমাদন পৰ্বত দাঙি আনিছিলে। গ্ৰন্থমাদন পৰ্বত দাঙি অনা মেইন মানুহজন হৈছে এইজনৰ লগতে মই আছোঁ। আৰু এতিয়া হনুমানৰ চৰিত্ৰত অভিনয় কৰিবলৈ পাই আপোনাক কেনে লাগিছে? ভাল লাগিছে। আজি প্ৰায় মই 18 বছৰ হ'ল ভাওনা পাঠ কৰা, কিন্তু এইবাৰ প্ৰথম মই হনুমান পাঠ কৰিছোঁ এই বুঢ়াবিলাকৰ লগতে। এগৰাকী জ্যেষ্ঠ শিক্ষক ৰবীন টাইম ছাৰ আছে। ৰবীন টাইম ছাৰে হৈছে আমাৰ ৰামায়ণৰ এগৰাকী মহান বীৰ, বালিৰ চৰিত্ৰত আজি অভিনয় কৰিব। বালিবীৰ বলিবীৰ অৰ্থ হনুমান, এই কথাষাৰে আমি জানি আহিছোঁ। বালিৰ চৰিত্ৰত অভিনয় কৰিব আপোনাৰ আৰু আপুনি কিমান বছৰ বয়সৰ পৰা, কেতিয়াৰ পৰা এই চৰিত্ৰত অভিনয় কৰি আহিছে? মই পৰাপক্ষত আজি আপোনাক ধন্যবাদ জনাইছোঁ। মই আজিৰ পৰা 36 বছৰ আগলৈকে অভিনয় কৰিছিলোঁ। 16টা বছৰ অভিনয়ৰ পৰা অলপ বিৰত আছিল। ৰাইজৰ সহযোগত 50 ঊৰ্ধ্বত সহযোগ কৰি
উত্তৰ সংঘৰ পৰা যুৱ সংঘৰ আণ্ডাৰত 50ৰ ঊৰ্ধৰ ভাতৃ প্ৰতিম আটাইখিনিয়ে সহযোগ কৰি এপাকি ভাওনাৰ বিষয়ে সহযোগ কৰাত আজি দিনৰ ভাগত গৰাকীৰ্তন, কাৰণ যিহেতু গৰাকীৰ্তন আজি 34টা বছৰ কৰি আছোঁ আৰু সেই মুহূৰ্ততে দিনৰ ভাগৰ গৰাকীৰ্তন আৰু ৰাতিৰ ভাগত এই ভাওনা ভাগি ৰাৱণৰ মুক্তিযজ্ঞ ঘাট ভাগি আমি অলপ সহযোগ কৰিছোঁ। ইয়াত যদি বেলেগ ধৰণৰ আমাৰ কোনো নাই, গতিকে আমি আশা কৰিছোঁ আমাৰ এই কৰ্মসূচীয়ে আগন্তুক উদীয়মান যুৱকসকলক নিশ্চয় উৎসাহিত কৰিব। আমাৰ নিচিনা উদ্ধতমে যেতিয়া পাৰিছে বাকী সোপাও নিশ্চয় পাৰিব বুলি আশা কৰি আপোনালোকৰ চেনেললৈকে অশেষ ধন্যবাদ। যিকোনো এখন নাটক বা ভাওনাৰ মূল মানুহগৰাকী হৈছে সূত্ৰধাৰ। সূত্ৰধাৰে গোটেইখিনি নাট আদিৰ পৰা অন্তলৈকে পৰিচালনা কৰে আৰু আঁত ধৰে। গতিকে আমাৰ লগত সূত্ৰধাৰ আছে। এই সূত্ৰধাৰ এতিয়া ইতিমধ্যে সাজু হৈছে। কেনে অনুভৱ? বহুত ভাল লাগিছে। কিমান দিনৰ পৰা এই সূত্ৰধাৰ কৰি আহিছা? একচুৱেলি শুক্ৰবাৰ আজিলৈকে দুবাৰমান হৈছে, কিন্তু আমি যেতিয়া জন্ম মানে আমাক দিয়া নাছিলে তেতিয়াৰ পৰাই আমাৰ মানে ভাওনা পতা হৈছে। গতিকে সদায় এনেকৈ মাজে মাজে মানে বেলেগ হ'লেও মানে এনেকৈ চৰিত্ৰ কিবা এটা লওঁ। গতিকে আজি সূত্ৰ লোৱা হৈছে। যিহেতু ইয়াত 50 বছৰ মানে আমাৰ দেউতাহঁতে, আমাৰ খুৰা চবেই মানে ইয়াত লোৱা হৈছে। গতিকে মই যিহেতু জ্যেষ্ঠ নহয় যদি হ'লেও মই কনিষ্ঠ হৈ হ'লেও সূত্ৰটো কনিষ্ঠই কৰিব লাগে, সেইকাৰণে মই সূত্ৰ লোৱা। প্ৰতিগৰাকী নাৰীয়ে পুৰুষক বিপদত পেলায় বুলি আমি গম পাই আহিছোঁ। ঠিক তেনেদৰে ৰামায়ণতো সীতাই ৰাম আৰু লক্ষ্মণক বিপদত পেলাইছে সোণৰ হৰিণ বিচাৰি। আজিৰ যিখন ৰাৱণৰ মুক্তিযজ্ঞ, এই নাটখনত সোণৰ হৰিণ বিচৰা পাৰ্টটো আছে নে নাই? আছে। সোণৰ হৰিণ বিচাৰিব লাগিব আৰু তুমি যেতিয়া সোণৰ হৰিণ বিচাৰিবা তেতিয়াই গৈ ৰাম বিপদত পৰিব, লক্ষ্মণ বিপদত পৰিব আৰু শেষত ৰাৱণে তোমাক হৰণ কৰি লৈ যাব। আৰু হৰণ কৰাৰ পিছত তুমি বিপদত পৰিবা। গতিকে নাৰীয়ে কেতিয়াও পুৰুষক বিপদত পেলাবলৈ চেষ্টা কৰিব নালাগে। পুৰুষক বিপদত পেলাবলৈ চেষ্টা কৰিলে নিজে বিপদত পৰে। ভালকৈ কৰিব আশা কৰিছোঁ।